অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বেমাৰ হৈছে ভোক লগা বেমাৰ। হিমন্ত বিশ্ব শৰ্মাৰ এটা বেমাৰ হৈছে, সেইটো হৈছে ভোক লগা বেমাৰ। নিজৰ পৰিবাৰক সন্তুষ্ট কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আইন প্ৰস্তুত কৰে। গতিকে তেওঁ মাতি চাগে ক'ৰবাত দেখি গৈছে ভোক লাগিছে, গতিকে তেওঁ আইনখনে তেওঁ পৰিবাৰক সন্তুষ্ট কৰিবৰ কাৰণে কৰে। প্ৰত্যেক পুৰুষৰ সফলতাৰ আঁৰত যিদৰে এগৰাকী মহিলা থাকে, ঠিক ধ্বংস হোৱাৰ ক্ষেত্ৰতো এগৰাকী মহিলাই থাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সফলতাৰ বিষয়ে নকওঁ, কিন্তু ধ্বংসৰ আঁৰত আছে তেখেতৰ পত্নী। মানুহে কয় যে প্ৰত্যেকজন ছাকচেছফুল মানুহৰ বেকত এগৰাকী মহিলা থাকে, আৰু প্ৰত্যেকজন ধ্বংস হোৱাৰ বেকতো এগৰাকী মহিলা থাকে। হিমন্ত বিশ্ব শৰ্মাৰ ছাকচেছৰ কথাটো মই নকওঁ, ছাকচেছ হৈছে, কিন্তু এতিয়া ধ্বংসৰ বেকতো কিন্তু তেওঁৰ পত্নীয়ে গোটেই গুৰুগ্ৰাসে যি সম্পত্তি গ্ৰাস কৰিছে, ইয়ে অসমৰ ৰাইজৰ নিয়াৰ পৰা তেওঁক উলিয়াই নিবৰ কাৰণে বাট বনাই দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ডেইজাৰ নাম্বাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গহপুৰ আগমনৰ প্ৰাকক্ষণত এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিলে অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। বিশ্বনাথ জিলাৰ বৰগাঙত অনুষ্ঠিত জিলা মহিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে মীৰা বৰঠাকুৰে। বিহালী উপ নিৰ্বাচনৰ বাবে মহিলা কংগ্ৰেছ কৰ্মীসকলক দিহা পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যেৰে উপস্থিত হোৱা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে তীব্ৰ সমালোচনা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মাজুলী ভূমি আইনটো কি হ'ব? ৰিণিকী ভূঞাই যে 17 বিঘা মাটি ল'লে, গতিকে হিমন্ত বিশ্ব শৰ্মাৰ আইনবিলাক যিবিলাক আহে, অকল ভূমি আইনৰ কথা কিয় কৈছে? এতিয়া কৈছে ল'ৰা ছোৱালীয়ে বিয়া পাতিলে 6 মাহৰ আগত তেওঁক ক'ব লাগিব। মই মুখ্যমন্ত্ৰীক কৈছোঁ 16,000 পদৰ কাৰণে 32 লাখ ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰি হাবাথুৰি খাইছে। বিয়া পাতিলে 6 মাহৰ আগত ক'ব। বিয়া পাতিবলৈ অৰ্থ পকেটত যে যুৱক সমাজৰ যে পকেট খালী, পকেটত সংস্থাপন কেতিয়া দিব? অৰ্থনৈতিক স্বাৱলম্বিতা কেতিয়া আহিব? তেওঁ আইনবিলাক এনেই বহি বহি কয়। এই মংগেৰী লাল কি হচিন স্বপ্নে এখন চিৰিয়েল আছিলে, এই ভাবি পেলাই যিকোনো কথা কৈ দিয়ে। তেওঁৰ নন্দী ভিংগীবিলাকে উলংগ ৰজা উলংগ হ'লেও বাহ দিয়ে। গতিকে তেওঁ কথাবিলাক কৈছে, কিন্তু অসমৰ ৰাইজে এইবাৰ তেওঁক প্ৰত্যাখ্যান কৰিব। তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰিপুণ বৰাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনীয়তাৰ বিষয়েও মন্তব্য প্ৰকাশ কৰিলে মীৰা বৰঠাকুৰে। ৰিপুণ বৰা ডাঙৰীয়া আগতেও কংগ্ৰেছত আছিলে, যদি পদত্যাগ কৰি কংগ্ৰেছলৈ আহে, কংগ্ৰেছ মানুহ যিমান দললৈ আহে সিমান মান। গতিকে ৰিপুণ বৰা ডাঙৰীয়ালৈ আহিলেও বেয়া নহয়, দলে সিদ্ধান্ত ল'ব। বিহালীৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ নৰ্থ আছাম।